ৰৌতা এখন আটকধুনীয়া চহৰ হ'ব লাগে এইটোই আমি বিটিচিৰ ফালৰ পৰা আমি বিচাৰিছোঁ এইখন অঞ্চলত আমাৰ মন্ত্ৰী আছে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী আছে এখেতেও এক্স অফিচিঅ হিচাপে দায়বদ্ধতা ল'ব অহা দিনবিলাকত বিটিচিৰ এখন আটকধুনীয়া চহৰ এইটো গঢ় লৈ উঠিব বহুত ডাঙৰ এৰিয়া আমাৰ খুব পটেনচিয়েল থকা এখন অঞ্চল হয় ইয়াতে আমি প্ৰায় 15 কিলোমিটাৰ ইফাল সিফাল আমি এৰিয়া সাঙুৰি লৈ পেলাই চহৰখন আমি গঢ় লৈ দিছোঁ অহা দিনবিলাকত খুব এখন আটকধুনীয়া আৰু প্লেণ্ড এখন চহৰ বনাবৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ যেহেতু এইটো বহুত ডাঙৰ এখন স্প্ৰেড আউট এৰিয়া হয় বহুত চেলেঞ্জিং কাম কৰিবৰ কাৰণে আৰু মোৰ এটা দৃঢ় বিশ্বাস আছে যি 10জনীয়া এখন কমিটি গঠন কৰা হ'ল এখেতসকলে অঞ্চলৰ সুপ্ৰতিষ্ঠিত আৰু এটা বিৰাট এক্সপিৰিয়েঞ্চড মানুহবিলাকক লৈ পেলাই সজাগ ৰাইজক লৈ পেলাই কমিটিখন গঠন কৰা হৈছে আৰু অহা দিনবিলাকত যিমান পাৰোঁ আমাৰ বিটিচিৰ ফালৰ পৰা আমাৰ এখেতসকলৰ ওপৰত সুদৃষ্টি আৰু সুনজৰ থাকিব ধন্যবাদ হয় কিছুমান টেকনিক্যাল ইস্যুজ হয় যদি আমি হেৰিটো নকৰোঁ ইলেকশ্যন নহয় চিলেক্টেড হয় এই কমিটিটো কিন্তু 6 শিডিউলৰ এটা সুকীয়া আমাৰ নিয়ম কানুন আৰু আমি সুবিধা আমি পাওঁ য'ত নেকি আমি নিজাববীয়া এখন চৰকাৰে আমাৰ বিটিচি চৰকাৰে আমি চিলেকশ্যন কৰি পেলাই চলাই লৈ যোৱাৰ আমাৰ এটা হেৰি আছে ক্ষমতা আছে অহা দিনবিলাকত আমি আৰু অধিক সুস্থ এখন মিউনিচিপালিটি বৰ্ড গঠন কৰিবৰ কাৰণে আমি যি কৰিব লাগে যদি ইলেকশ্যন পাতিব লাগে আমি সেই হিচাপে আমি